চাওক এইবিলাক ধেমালি নহয়। আমি গাঁৱে গাঁৱে গৈ ঘৰে ঘৰে সোমাই কিন্তু দুষ্ট ল'ৰা ছোৱালীসকলক ধৰি লৈ আহিম, যিবিলাকে এনি টাইম মোবাইল চাই থাকে, মোবাইলত গেম খেলে, মাক দেউতাকৰ কথা নুশুনে, মিছা কথা কয়, নপঢ়ে, স্কুল নাযায়, বেয়া কথা কয়, সেউজীয়া শাক পাচলি নাখায়, কেৱল দোকানৰ বস্তু খাই থাকিব বিচাৰে, কাকো ৰেহাই নিদিম। প্ৰত্যেক দিনে আমাৰ হাতত নাম আৰু ফটো আহি আছে। যিবিলাকৰ নাম আৰু ফটো আহি আছে, এই ভিডিঅ' চোৱাৰ পাছত ভাল হ'ম বুলি ক'ব লাগিব, মোবাইল নাচাওঁ বুলি ক'ব লাগিব, মা দেউতাৰ কথা শুনিম বুলি ক'ব লাগিব, স্কুল যাম বুলি ক'ব লাগিব, সেউজীয়া শাক পাচলি খাম বুলি ক'ব লাগিব, নহ'লে কিন্তু আমাৰ জিম্মাত থাকিব লাগিব। এইবিলাক ধেমালি নহয়। আৰু যিসকলে এই ভিডিঅ' চাই ভাল হ'ম বুলি কয়, ভয় কৰাৰ কন্দা-কটা কৰাৰ কোনো প্ৰয়োজন নাই। চাওক আজি কাৰ কাৰ নাম আৰু ফটো আহিছে। গোৱালপাৰা গোসাইবৰীৰ কৌশিক দাসৰ নাম আৰু ফটো আহিছে আমাৰ হাতত। লগতে বকো জালুকবাৰীৰ প্ৰীতম দাসৰো নাম, ফটো, ঠিকনা আমাৰ হাতত আহিছে। মোবাইল চাই নপঢ়ে, কথা বেছিকে কয়, বহুত দুষ্টামি কৰে বুলি গম পাইছো। সাৱধান, তোমালোকৰ নাম ফটো আমাৰ হাতত আহিছে। আজিৰ পাছত তোমালোকে মোবাইল চোৱা কমাব লাগিব। তোমালোকৰ এতিয়া পঢ়াৰ বয়স, ভালদৰে পঢ়িব লাগিব, মা দেউতাৰ কথা শুনিব লাগিব, নহ'লে কিন্তু আমি যি ব্যৱস্থা ল'ব লাগে ল'ম। ধেমালি নহয় এইবিলাক। যোৰহাট চৰাইবাহীৰ ছফিউল হুছেইন আৰু নমী ৰহমানৰ সন্তান সৈয়দ জিছান হুছেইনৰো নাম ফটো আমাৰ হাতত আহিছে। মোবাইল চাই পঢ়াত মনোযোগ নিদিয়ে, আগতকে পৰীক্ষাত নম্বৰ কম পাইছে বুলি আমি গম পাইছো। সাৱধান, সৈয়দ জিছান হুছেইন, তোমাৰ নাম ফটো ঠিকনা আহিছে। তুমি আগতে পঢ়াত ভাল আছিলা, পৰীক্ষাত ভাল নম্বৰ লৈছিলা, এতিয়া তোমাৰ পৰীক্ষাত নম্বৰবিলাক কমি গৈ আছে। তুমি ভালদৰে পঢ়িব লাগিব। তোমাৰ এতিয়া পঢ়াৰ বয়স। মোবাইল চাই থাকিলে, মা দেউতাৰ কথা নুশুনিলে আমি ব্যৱস্থা ল'ম। ধেমালি নহয় এইবিলাক। গুৰেশ্বৰ ভাংপুৰৰ জেছিকা জাফৰিন আৰু আৰহান চাকিবৰো নাম আৰু ফটো আহিছে। বহুত দুষ্টামি কৰে, নপঢ়ে বুলি গম পাইছো। সাৱধান, তোমালোকৰ নাম ফটো আমাৰ হাতত আহিছে। আজিৰ পাছত পঢ়িব লাগিব। তোমালোকৰ এতিয়া পঢ়াৰ বয়স, মা দেউতাৰ কথা শুনিব লাগিব, মোবাইল চোৱা কমাব লাগিব, নহ'লে কিন্তু আমি যি ব্যৱস্থা ল'ব লাগে ল'ম। নৰ্থ লখিমপুৰৰ সুলেমান আলী আৰু মমতাজ বেগমৰ সন্তান নাছিমা বেগমৰ নাম ফটো আহিছে। বহুত মোবাইল চাই বুলি আমি বিশেষ সূত্ৰৰ দ্বাৰা গম পাইছো। সাৱধান, তোমাৰ নাম ফটো আহিছে। আজিৰ পাছত মোবাইল চোৱা কমাব লাগিব। তোমাৰ এতিয়া পঢ়াৰ বয়স, ভালদৰে পঢ়িব লাগিব, মোবাইল চোৱাৰ বয়স নহয় তোমাৰ, নহ'লে কিন্তু আমাৰ জিম্মাত থাকিব লাগিব। ওদালগুৰি ভেৰগাঁৱৰ জানিব ৰাভা আৰু সুঞ্জনী ৰাভাৰ সন্তান শশাংকদীপ ৰাভাৰ নাম ফটো আহিছে। কথা নুশুনে, মোবাইল চাই বুলি গম পাইছো। শশাংক, তোমাৰ নাম ফটো আমাৰ হাতত আহিছে। আজিৰ পাছত মোবাইল চোৱা কমাব লাগিব। তোমাৰ এতিয়া পঢ়াৰ বয়স, পঢ়িব লাগিব, মা দেউতাৰ কথা, ডাঙৰৰ কথা ভালদৰে শুনিব লাগিব, নহ'লে কিন্তু আমাৰ জিম্মাত থাকিব লাগিব। আলিয়ানা আল হাদি আৰু আব্দুল্লাহৰ নাম আৰু ফটো আমাৰ হাতত আহিছে। দুষ্ট কৰে, মোবাইল চাই, কথা নুশুনে, নপঢ়ে বুলি গম পাইছো। সাৱধান, তোমালোকৰ নাম ফটো আহিছে। আজিৰ পাছত ভালদৰে পঢ়িব লাগিব। তোমালোকৰ এতিয়া পঢ়াৰ বয়স। মোবাইল চাই থাকিলে, দুষ্টামি কৰিলে, কথা নুশুনিলে আমি কিন্তু যি ব্যৱস্থা ল'ব লাগে ল'ম। ধেমালি নহয় এইবিলাক। উত্তৰ গুৱাহাটীৰ কলবাৰীৰ সুৰুজ দাস আৰু মৰমী কলিতা দাসৰ সন্তান মৃন্ময় দাসৰো নাম ফটো আহিছে। ভাত নাখায়, পঢ়িব নোখোজে, খং কৰে, টিভি চাই, দোকানৰ বস্তু লাগে বুলি গম পাইছো। সাৱধান, মৃন্ময় দাস, তোমাৰ নাম ফটো ঠিকনা আমাৰ হাতত আহিছে। আজিৰ পাছত তুমি ভালদৰে পঢ়িব লাগিব। কেৱল দোকানৰ বস্তু খাই থাকিলে নহ'ব, মা দেউতাৰ কথা শুনিব লাগিব, মোবাইল চোৱা কমাব লাগিব, খং কমাব লাগিব, ভাত খাব লাগিব, নহ'লে কিন্তু আমি যি ব্যৱস্থা ল'ব লাগে ল'ম। আৰৱ চুতীয়া আৰু গুণগুণ চুতীয়াৰো নাম ফটো আমাৰ হাতত আহিছে। মোবাইল চাই, ভাত নাখায়, বোকালৈ খেলে, জঁপিয়াই থাকে, জেউৰাত উঠে বুলি গম পাইছো। সাৱধান, আৰৱ চুতীয়া আৰু গুণগুণ চুতীয়া, তোমালোকৰ নাম ফটো আমাৰ হাতত আহিছে। আজিৰ পাছত দুষ্টামি কমাব লাগিব। মা দেউতাৰ কথা, ডাঙৰৰ কথা শুনিব লাগিব। তোমালোকৰ এতিয়া পঢ়াৰ বয়স, পঢ়িব লাগিব, মোবাইল চোৱা কমাব লাগিব, নহ'লে কিন্তু আমি উঠাই লৈ আহিম। ধেমালি নহয় এইবিলাক। কমল কাকতীয়া আৰু প্ৰিয়াস্মিতা কাকতিৰ সন্তান জিয়ান কাকতিৰো নাম ফটো আহিছে। মোবাইল চাই, চবকে মাৰে, মানুহক থু দিয়ে, কথা নুশুনে, স্কুল যাব নিবিচাৰে। সাৱধান, কিন্তু তোমাৰ নাম ফটো ঠিকনা আহিছে। আজিৰ পাছত ডাঙৰক থু দিলে, মাৰিব বিচাৰিলে, মোবাইল চাই থাকিলে, নপঢ়িলে, মা দেউতাৰ কথা নুশুনিলে আমাৰ জিম্মাত থাকিব লাগিব। ধেমালি নহয় এইবিলাক। আৰু আজিৰ পাছত ভাল হ'ম বুলি ক'লে ভয় কৰা, কন্দা-কটা কৰাৰ প্ৰয়োজন নাই, নহ'লে যি ব্যৱস্থা ল'ব লাগে ল'ম। কামৰূপ 1 নম্বৰ ভাটিপাৰাৰ ৰাজকুমাৰ দাস আৰু নিৰ্মালী দাসৰ সন্তান লিজা দাসৰো নাম ফটো আহিছে আমাৰ হাতত। ভাত নাখায় আৰু বহুত দুষ্টামি কৰে বুলি গম পাইছো। সাৱধান, লিজা দাস, আজিৰ পাছত দুষ্টামি কমাব লাগিব, ভাত খাব লাগিব, নহ'লে কিন্তু আমি যি ব্যৱস্থা ল'ব লাগে ল'ম। গোৱালপাৰা লখিমপুৰ সোণাৰীৰ আছৰাফুল ইছলামৰ সন্তান আৰিছা খাতুনৰো নাম ফটো আহিছে। আৰিছা খাতুনে বহুত মোবাইল চাই বুলি আমাৰ হাতত খবৰ আহিছে। আৰিছা খাতুন, আজিৰ পাছত মোবাইল চোৱা কমাব লাগিব। তুমি এতিয়া সৰু হৈ আছা, পঢ়িব লাগিব, পঢ়াৰ বয়স তোমাৰ, নহ'লে কিন্তু আমাৰ জিম্মাত থাকিব লাগিব। ধেমালি নহয়। সুমিত চাহু আৰু ৰেখাৰ সন্তান চৰিয়া চাহুৰ নাম ফটো আহিছে। মোবাইল চাই আৰু ভাত নাখায় বুলি গম পাইছো। আজিৰ পাছত তুমি ভাত খাব লাগিব। তোমাৰ এতিয়া পঢ়াৰ বয়স, পঢ়িব লাগিব, মোবাইল চাই থাকিলে কিন্তু আমি ব্যৱস্থা ল'ম। টংলাৰ তামিম ৰাছিদৰ নাম ফটো আহিছে। মোবাইল চাই বাহিৰত খেলিব যায় বুলি গম পাইছো। তামিম ৰাছিদ, তোমাৰ নাম ফটো আহিছে। তোমাৰ এতিয়া পঢ়াৰ বয়স, পঢ়িব লাগিব, কেৱল বাহিৰত খেলি থাকিলে, মোবাইল চাই থাকিলে আমি যি ব্যৱস্থা ল'ব লাগে ল'ম।
লগতে হাজো বক্তাৰ ৰবীন দাসৰ সন্তান মৃগনাম দাসৰো নাম ফটো আহিছে বহুত দুষ্ট কৰে বুলি আমি খবৰ পাইছো মোবাইল চাই থাকে নপঢ়ে বুলি গম পাইছো আজিৰ পাছত তুমি দুষ্টামি কমাব লাগিব পঢ়িব লাগিব মা দেউতাৰ কথা ডাঙৰৰ কথা শুনিব লাগিব মোবাইল চোৱা কমাব লাগিব নহলে কিন্তু আমাৰ জিম্মাত থাকিব লাগিব নগাঁও কেন্দুগুৰিৰ দিলৰুৱা হুছেইন আৰু নাজিয়া হুছেইনৰো নাম ফটো আহিছে দুষ্ট কৰাৰ বাবে বহুত মোবাইল চাই ভাত নাখায় ভালদৰে নপঢ়ে বুলি গম পাইছো সাৱধান আজিৰ পাছত দুষ্টামি কমাব লাগিব পঢ়িব লাগিব মোবাইল চোৱা কমাব লাগিব কথা শুনিব লাগিব নহলে কিন্তু আমি ব্যৱস্থা লম যোৰহাট টিয়কৰ মিন্টু শইকীয়া আৰু জ্যোতি শইকীয়াৰ সন্তান ঋতিশা শইকীয়াৰ নাম ফটো আহিছে নপঢ়ে মোবাইল চাই দোকানৰ বস্তু খায় সাৱধান আজিৰ পাছত কেৱল দোকানৰ বস্তু খাই থাকিলে নপঢ়িলে মোবাইল চাই থাকিলে কিন্তু আমি যি ব্যৱস্থা ল'ব লাগে ল'ম তোমাৰ নাম ঠিকনা আহিছে আজিৰ পাছত ভাল হ'ব লাগিব ভাল হ'ম বুলি ক'লে ভয় কৰাৰ প্ৰয়োজন নাই নগাঁও ৰহাৰ ইমামুল হুছেইন আৰু তাজমিম চুলতানাৰ সন্তান ইছানা চুলতানাৰো নাম আৰু ফটো আহিছে মোবাইল চাই নপঢ়ে ডাঙৰৰ মুখে মুখে তৰ্ক কৰে ইছানা চুলতানা তোমাৰ এতিয়া পঢ়াৰ বয়স তুমি ভালদৰে পঢ়িব লাগিব স্কুল যাব লাগিব ডাঙৰৰ কথা শুনিব লাগিব মোবাইল চাই থাকিলে কথা নুশুনিলে আমি যি ব্যৱস্থা ল'ব লাগে ল'ম লগতে ধেমাজি বৰদলনিৰ সুশীল দাস আৰু ৰাধামণি দাসৰ সন্তান লক্ষাজিৎ দাসৰ নাম আৰু ফটো আহিছে নপঢ়ে মোবাইল চাই মাক আৰু আইতাকৰ কথা নুশুনে তোমাৰো নাম ফটো আহিছে আজিৰ পাছত মা আৰু আইতাৰ কথা শুনিব লাগিব ডাঙৰৰ কথা শুনিব লাগিব তোমাৰ এতিয়া পঢ়াৰ বয়স পঢ়িব লাগিব মোবাইল চালে দুষ্টামি কৰিলে আমি কিন্তু উঠাই লৈ আহিম ধেমালি নহয় এইবিলাক নগাঁও চুকিটুপুৰৰ কৃতিকা ভূঞা আৰু কৃতিমান ভূঞাৰ নাম আৰু ফটো আহিছে ডাঙৰৰ কথা নুশুনে নপঢ়ে নিজকে গুণ্ডা বুলি ভাবে টিভি চাই থাকে খং বেছি চিঞৰি থাকে কৃতিমান ভূঞা তোমালোকৰ নাম ফটো আমাৰ হাতত আহিছে গুণ্ডামি নহব কিন্তু তুমি এতিয়া সৰু হৈ আছা দুষ্টামি কমাব লাগিব মোবাইল চোৱা কমাব লাগিব চিঞৰা কমাব লাগিব খং কৰা কমাব লাগিব নহলে কিন্তু আমি ৰেহাই নিদিম ঘৰৰ পৰা উঠাই লৈ আহিম ধেমালি নহয় এইবিলাক যিদিনাখন আমি ঘৰৰ পৰা উঠাই আনিব যাম সেইদিনাখন গম পাবা কিন্তু কি অৱস্থা হয় গতিকে সাৱধান আজিৰ পাছত এই ভিডিঅ' চোৱাৰ পাছত তুমি ভাল হ'ম বুলি ক'ব লাগিব নহলে কিন্তু আমি যি ব্যৱস্থা ল'ব লাগে ল'ম এইবিলাক ধেমালি বুলি ভাবিছা হা চাওক আৰু কাৰ নাম আহিছে বজালীৰ বামাখাটাৰ অলকেশ পাটগিৰিৰ সন্তান মৃতিকা পাটগিৰিৰ নাম আৰু ফটো আহিছে মোবাইল চাই মাকৰ লগত কাজিয়া কৰে বুলি গম পাইছো সাৱধান মৃতিকা পাটগিৰি তোমাৰো নাম ফটো আহিছে আজিৰ পাছত কাজিয়া কৰিলে মোবাইল চালে নপঢ়িলে কথা নুশুনিলে আমি কিন্তু ব্যৱস্থা ল'ম লগতে ডিব্ৰুগড় খোৱাঙৰ দিব্যাংশু দাসৰো নাম ফটো আহিছে মোবাইল চাই বুলি আমি খবৰ পাইছো লগতে কথা নুশুনে দিনত নুশুৱে ভাত নাখায় আজিৰ পাছত তুমি ভাত খাব লাগিব দিনত শুব লাগিব পঢ়িব লাগিব মোবাইল চোৱা কমাব লাগিব কথা শুনিব লাগিব নহলে কিন্তু আমি ব্যৱস্থা ল'ম হোজাই লংকাৰ বজৰংগী গাঁৱৰ ভাজান ঘোষ আৰু মামন ঘোষৰ সন্তান অংশুমান ঘোষৰ নাম ফটো আহিছে দুষ্ট কৰে নপঢ়ে কথা নুশুনে বুলি গম পাইছো সাৱধান আজিৰ পাছত দুষ্টামি কমাব লাগিব মোবাইল চোৱা কমাব লাগিব ভালদৰে পঢ়িব লাগিব কাৰ্বি আংলং আকাশী গংগাৰ ৰতন ঘোষ আৰু লিপিকা ঘোষৰ সন্তান ঋষভ ঘোষৰো নাম ফটো আহিছে দুষ্ট কৰে মোবাইল চাই নপঢ়ে কথা নুশুনে বুলি গম পাইছো ঋষভ তোমাৰ নাম ফটো আহিছে আজিৰ পাছত ভাল হ'ব লাগিব মোবাইল চোৱা কমাব লাগিব নহলে কিন্তু আমাৰ জিম্মাত থাকিব লাগিব ধেমালি নহয় এইবিলাক নগাঁও ৰাজাবাৰীৰ গ্ৰান্তৰ সানায়া মাহিৰ আৰু নিজাদৰ নাম আৰু ফটো আহিছে দুষ্ট কৰে বুলি গম পাইছো লগতে মোবাইল চাই নপঢ়ে কথা নুশুনে সাৱধান আজিৰ পাছত দুষ্টামি কমাব লাগিব ভালদৰে পঢ়িব লাগিব মোবাইল চোৱা কমাব লাগিব কথা শুনিব লাগিব নহলে কিন্তু আমি যি ব্যৱস্থা ল'ব লাগে ল'ম গুৱাহাটী মালিগাঁও কালাপানীৰ নিতু শৰ্মা আৰু সৰাজু শৰ্মাৰ সন্তান মৃত্তিক শৰ্মাৰ নাম ফটো আহিছে মোবাইল চাই মোবাইলৰ বাবে কান্দি থাকে বুলি গম পাইছো সাৱধান মৃত্তিক তোমাৰ নাম ফটো আহিছে তোমাৰ এতিয়া মোবাইল চোৱা বয়স নহয় তোমাৰ পঢ়াৰ বয়স ভালদৰে পঢ়িব লাগিব মোবাইল চাই থাকিলে মোবাইলৰ বাবে কান্দিলে আমি কিন্তু ব্যৱস্থা ল'ম তিনিচুকীয়া ফিলবাৰীৰ নাম হুলুং গাঁৱৰ সোণমইনা গগৈ আৰু পৰশমণি গগৈৰ সন্তান উদ্দীপনা গগৈৰ নাম ফটো আহিছে নপঢ়ে কথা নুশুনে আৰু মোবাইল চাই বুলি গম পাইছো উদ্দীপনা তোমাৰ নাম ফটো আহিছে আজিৰ পাছত কথা শুনিব লাগিব পঢ়িব লাগিব তোমাৰ পঢ়াৰ বয়স মোবাইল চাই থাকিলে আমি কিন্তু যি ব্যৱস্থা ল'ব লাগে ল'ম বঙাইগাঁৱৰ জিয়াউৰ ৰহমানৰ নাম ফটো আহিছে মোবাইলত গেম খেলে চব্জি নাখায় কেৱল মাংস লাগে বুলি গম পাইছো জিয়াউৰ তোমাৰ নাম ফটো আহিছে তোমাৰ এতিয়া পঢ়াৰ বয়স পঢ়িব লাগিব মোবাইল চাই থাকিলে নহব ভাত খাব লাগিব সেউজীয়া শাক পাচলি খাব লাগিব কেৱল মাংস বিচাৰি থাকিলে কিন্তু আমি ব্যৱস্থা ল'ম ধেমালি নহয় এইবিলাক মৰিগাঁৱৰ মফিদুল ইছলামৰ সন্তান মুছাহিদ আহমেদৰ নাম আৰু ফটো আহিছে নপঢ়ে ভাত নাখায় মাকৰ কথা নুশুনে মোবাইল চাই তোমাৰো নাম ফটো আহিছে আজিৰ পাছত মোবাইল চালে মাৰ কথা নুশুনিলে তোমাৰ বিপদ আছে পঢ়িব লাগিব ভাত খাব লাগিব নহলে কিন্তু আমি যি ব্যৱস্থা ল'ব লাগে ল'ম চৰাইবাহীৰ কাব্যনীল ডেকা আৰু ঈশান বৰদলৈৰো নাম ফটো আহিছে মোবাইল চাই বুলি গম পাইছো সাৱধান আজিৰ পাছত মোবাইল চোৱা কমাব লাগিব তোমাৰ এতিয়া মোবাইল চোৱা বয়স নহয় তোমাৰ পঢ়াৰ বয়স নহলে কিন্তু আমি যি ব্যৱস্থা ল'ব লাগে ল'ম লগতে কিশোৰ কুমাৰ গোস্বামী আৰু মানবিকা গোস্বামীৰ সন্তান নিকি গোস্বামীৰ নাম আৰু ফটো আহিছে কৰবাত গ'লে দোকানৰ চকলেট আইচক্ৰীম খাব বিচাৰে মোবাইল নহলে ভাত নাখায় বুলি গম পাইছো সাৱধান নিকি গোস্বামী তোমাৰো নাম ফটো আহিছে
কেৱল দোকানৰ বস্তু খাই থাকিব বিচাৰিলে তোমাৰ বিপদ আছে সেউজীয়া শাক পাচলি খাব লাগিব ভাত খাব লাগিব মা দেউতাৰ কথা শুনিব লাগিব মোবাইল চোৱা কমাব লাগিব তোমাৰ এতিয়া পঢ়াৰ বয়স ভালদৰে পঢ়িব লাগিব নহলে কিন্তু আমি যি ব্যৱস্থা ল'ব লাগে ল'ম যিবিলাকৰ নাম আৰু ফটো আহিছে আজিৰ পাছত এই ভিডিঅ' চোৱাৰ পাছত ভাল হ'ব লাগিব ভাল হ'ম বুলি ক'লে মা দেউতাৰ কথা শুনিম বুলি ক'লে স্কুল যাম বুলি ক'লে খং নকৰোঁ বুলি ক'লে সেউজীয়া শাক পাচলি ভাত খাম বুলি ক'লে ভয় কৰা কন্দা কথা কৰাৰ কোনো প্ৰয়োজন নাই নহলে কিন্তু আমি যি ব্যৱস্থা ল'ব লাগে ল'ম ধেমালি নহয় এইবিলাক আপোনালোকৰ ঘৰত বা আশে-পাশে যদি এনেকুৱা দুষ্ট ল'ৰা ছোৱালী আছে যিয়ে এনিটাইম মোবাইল চাই মোবাইলত গেম খেলে নপঢ়ে কথা নুশুনে বেয়া কথা কয় স্কুল নাযায় 7099014710 এই নম্বৰত যোগাযোগ কৰক যি ব্যৱস্থা ল'ব লাগে আকুট বিকুটে ব্যৱস্থা ল'ব সজাগ আৰু সতৰ্ক হওক ধন্যবাদ